এতিয়া ৰাতি 1টা বাজিছে চাওক এনেকুৱা পৰিস্থিতিত ভুগি পৰিছোঁ মানে আপোনালোকক কি ক'ম বুজাব ভাষা নাই পানী খাবলৈ পানী নাই পানী শেষ হৈ গ'ল এতিয়া কি কৰিম ৰাতি 1টা বাজিছে ক'ত পাম পানী না দোকান আছে না কি আছে এতিয়া মানে কি কৰিম মানে এনেকুৱা পৰিস্থিতিত পৰিছোঁ বাথৰুমৰ পানী খাম না এনেকুৱা ফিল হৈ আছে মানে কি কৰিম আৰু টেপৰ পানী খাবলগীয়া এনেকুৱা অৱস্থা হৈ পৰিছে ভাবিলোঁ ওচৰত ৰাস্তাৰ কাম হৈ আছে আমাৰ হিন্দীৱালা উৰিষ্যা ছাইডৰ বন্ধুসকল আছে ৰাস্তাত কাম কৰি ওচৰত গ'লোঁ গৈ আছোঁ ভাই ইয়াত খাবৰ কাৰণে পানী পায়ে গ'লোঁ পাই বাট লৈ আহিলোঁ বাছ মানুহ কেনেকুৱা মানুহ থাকে চাওক বাহিৰত লগ পোৱা যায় বাট মানুহে মানুহক বুজি পাব লাগে চাওক আমাৰ মানুহক লগ পালোঁ খুজিলে দি দিলে বাট তামিল মানুহক খুজি আছিলোঁ আনা পানী ক'ত পাম ইয়াত এই ৰাতি ক'ত পানী পাবি এই পৰা এনেকৈ পানী বাৰ না এনেকুৱা কয় মানে সন্মান নাই এতিয়া লৈ আহিলোঁ এইটো বহি আছে আজিজুলে ভাবিছে বা পানী সঁচাকৈ লৈ আহিলি ক'ত পালি মানে টেপৰ পানী খাই আছিল সিহঁতে বাথৰুমৰ অজয় টিকেন আজিজুলটো টেবলেট খাব লাগে বা টেবলেট খাবৰ কাৰণে বাথৰুমৰ পানী দি টেবলেট খাল উপায় নাই কি কৰিব এতিয়া মানে ক'ত বিচাৰি লৈ আহিলোঁ বাছ আছে ন ওপৰৱালা লগ পাই গ'লোঁ বাছ ধন্যবাদ।